পাপৰি চাওক যে যেতিয়া এগৰাকী নাৰীয়ে নিজৰ দেহটো ৰক্ষাৰ বাবে আৰক্ষীৰ থানা ঘেৰাও কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় তেতিয়াহ'লে আপুনি নিজেই চিন্তা কৰক যে ৰাইজ কিমান সুৰক্ষিত আৰু নগাঁও আৰক্ষীয়ে যে এক প্ৰকাৰ ব্যৰ্থ হৈছে সেই ছবিখনেই ক'ব পাৰি যে নগাঁও আৰক্ষীয়ে ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে আৰু যিহেতু বৰ্তমান সময়ত আমি ধিং চহৰৰ মাজমজিয়াৰ পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াকৈ আমি পৰিৱেশ দেখুৱাইছোঁ বৰ্তমান সময়ত যিহেতু সময় যিমানে বাঢ়ি গৈছে দেখিবলৈ পোৱা গৈছে ৰাইজ সমবেত হৈছে বৰ্তমান সময়ত এই স্থানত কামাণ্ডো বাহিনী আমি উল্লেখ কৰিছিলোঁ যে কামাণ্ডো বাহিনী ধিঙৰ নিৰাপত্তাৰ ক্ষেত্ৰত ইয়াতে নিয়োজিত কৰা হৈছে কিন্তু এতিয়া তেওঁলোক সাৰ পাইছে এতিয়া তেওঁলোকক কামত লগাইছে আৰু বাৰে প্ৰতি আপুনি যিমানেই নকওক কিয় নগাঁও আৰক্ষীক আপুনি যিমানেই নকৰক তেওঁলোকৰ ছাল যে গড়ৰ ছালৰ দৰে ডাঠ আৰু তেওঁলোকক আপুনি যিমানেই নকওক তেওঁলোকৰ কিন্তু গা নলৰে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ধিঙত যিটো কাণ্ড সংঘটিত হ'ল বাৰে প্ৰতি অসমীয়াৰ যুৱক যুৱতীসকলৰ ওপৰত নিৰ্যাতন অসমৰ সকলো জেগাতে ইতিমধ্যে হৈ আছে আৰু যোৱাকালি ধিঙত যিটো হৈ গ'ল এইটো আমি সঁচাকৈ এটা দুৰ্ভাগ্যজনক আমি গৰিহণা দিছোঁ লগতে আমাৰ প্ৰশাসনক দাবী জনাইছোঁ যে অনতিপলমে অতি শীঘ্ৰে সেই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব লাগে কঠোৰতম শাস্তি বিহিব লাগে আমাৰ এয়াই দাবী আৰু আজি শান্তিপূৰ্ণভাৱে বন্ধ আহ্বান দিছে ছাত্ৰ সন্থাই আৰু ছাত্ৰ সন্থাক আমি ধিং বজাৰ ব্যৱসায় সমিতিৰ তৰফৰ পৰা সমৰ্থন জনাইছোঁ যিহেতু পূৰ্বেও স্পেচুৰৰ সন্ত্ৰাস সেই স্পেচুৰৰ গেঙক কিন্তু এতিয়ালৈকে মানে ধিংখন আজি প্ৰায় দুমাহৰ পৰা এনেকুৱা হৈছে যে বাঘৰ সন্ত্ৰাস যেনেকৈ চলি আছে ইফালে স্পেচুৰৰ সন্ত্ৰাস চলি আছে পুনৰ আকৌ এটা নতুনকৈ উদ্ভাৱন হ'ল যে যোৱাকালি যিটো ঘটনা হৈ গ'ল যে পুলিচ প্ৰশাসনে যে এটা পদক্ষেপ তেওঁলোকে ল'বৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে কিন্তু ফলৱতী হোৱা নাই গতিকে আমাৰ ধিংবাসী ৰাইজ মানে বিৰাটেই সন্ত্ৰাস আৰু ভয়ত দিন নিয়াবলগীয়া হৈছে ভৱিষ্যতৰ দিনত আমি সকলো ৰাইজক আমি একগোট হৈ মাৰ বান্ধি থিয় হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ মই অন্য এগৰাকী ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকে আজি বন্ধ ঘোষণা কৰিছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰিছে আৰু বৰ্তমান সময়ত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াত সমবেত হৈছে কি ক'ব হয় স্বতঃস্ফূৰ্তভাৱে ছাত্ৰ ছাত্ৰীসকল ধিংবাসী ৰাইজ ওলাই আহিছে আমি ধিং আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছিলোঁ যে 24 ঘণ্টাৰ ভিতৰত যদি দোষীক কৰায়ত্ব কৰিব নোৱাৰে তেতিয়া অনাগত অনিৰ্দিষ্ট কাললৈ ধিং বন্ধ থাকিব তাৰে প্ৰতিবাদ স্বৰূপে ধিঙৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু 12 ঘণ্টাৰ ভিতৰত ইতিমধ্যে 12 ঘণ্টা উকলি গৈছে আৰু 12 ঘণ্টাৰ ভিতৰত যদি প্ৰকৃত দোষীক কৰায়ত্ব কৰিব নোৱাৰে তেতিয়াহ'লে অনিৰ্দিষ্ট কাললৈ যি ধিং বন্ধ ঘোষণা অব্যাহত থাকিব স্পেচুৰৰ কথা যদি আমি কওঁ স্পেচুৰৰ গেং কিন্তু নগাঁও আৰক্ষীয়ে উৎখাত কৰিব নোৱাৰিলে সম্পূৰ্ণ বিফল হোৱা পৰিলক্ষিত হৈছে হয় বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে ব্যৰ্থ হৈছে তেওঁলোক কাৰণ ইতিমধ্যে তেওঁলোকে উচ্ছেদ কৰিব পৰা নাই গোটেইখিনি উৎখাত কৰিব পৰা নাই আৰু আমি দাবী জনাই আহিছোঁ যে আমি যে অনতিপলমে সেই ধিংখনৰ সমস্যাখিনিত তেওঁলোকে সমাধান কৰক বাৰে প্ৰতি অসমীয়া যিসকল যুৱতী মহিলা তেওঁলোকৰ ওপৰত যি নিৰ্যাতন আচলতে বৃদ্ধা মহিলাও এই পাখণ্ডৰ পৰা সাৰি যাব পৰা নাই হয় চাওক গোটেই আমাৰ সকলো ধিং আৰক্ষী এই ক্ষেত্ৰত বিফল হৈছে আমাৰ সকলো ধৰণৰ মই অন্য ব্যক্তি আছে মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম এনেদৰে দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত এইসকল আচলতে ছাত্ৰী ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে চাওক হাতে হাতে ফলক লৈ এনেদৰে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান সময়ত যি নিৰ্যাতন চলিছে যুৱতী মহিলাৰ ওপৰত যি নিৰ্যাতন কি ক'ব যে নগাঁও আৰক্ষী কিন্তু এক প্ৰকাৰ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে নিশ্চিতভাৱে ধিঙত আৰক্ষীয়ে দপদপাই ফুৰিছে যদি ইতিমধ্যে আজি বহুত দিন ধৰি ধিং অশান্ত এই ধিং অঞ্চলটো শান্ত কৰিবৰ কাৰণে ধিংখন সুৰক্ষিত কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে আমাৰ ধিঙৰ মানুহখিনি আজি যে আমি এটা এই অঞ্চলটো বসবাস কৰি আছোঁ এই অঞ্চলটো চাৰিওফালে থকা মানুহখিনি আমাৰ ওপৰত সদায় অত্যাচাৰ চলাই যাব আমি সেই অত্যাচাৰ সদায় সন্মুখীন হৈ থাকিম নেকি গতিকে আমি অনুৰোধ জনাই আছোঁ আজি স্পেচুৰ ধিঙত আছে স্পেচুৰে ৰাতি আমাক শুবলৈ নিদিয়ে তাৰপিছত টিউশ্যনলৈ ল'ৰা ছোৱালী যাব নোৱাৰা এটা অৱস্থা হৈছে গতিকে সকলো সময়তে টিউশ্যনলৈ ল'ৰা ছোৱালী যাব নোৱাৰা অৱস্থা হৈছে বিদ্যালয়ৰ ল'ৰা ছোৱালী পঢ়িব নোৱাৰা অৱস্থা হৈছে বাঘৰ আতংক ধিংখন কি হৈছে তাৰমানে আমি ধিংখন সুৰক্ষিত কৰিবৰ কাৰণে আমি বাৰম্বাৰ অনুৰোধ জনাই আছোঁ যে ধিং সুৰক্ষিত হৈ থাকিব লাগিব তাৰ কাৰণে অসমৰ খিলঞ্জীয়া আমি ভূমিপুত্ৰসকল আজি সুৰক্ষিত নহয় আৰু ভূমিপুত্ৰসকল সুৰক্ষিত কৰিবৰ কাৰণে জাতি মাটি ভেটি লৈ যিখন চৰকাৰ আহিছে অসমত সেই চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে দুখীয়া
উচিত শাস্তি পাব লাগে, উচিত তদন্ত কৰিব লাগে। সকলোকে আমি আহ্বান জনাই আছো যে এটা সুন্দৰ বাতাবৰণ ঢিঙত আমি যেনেকে আগতে যেনেকে চলিছিলো তেনেকুৱা এটা পৰিৱেশ আকৌ নিৰ্মাণ কৰি দিব লাগে। কিন্তু যেতিয়া যি সময়ত স্পেচুৰে সন্ত্ৰাস চলালে তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কামাণ্ডো বাহিনী ইয়াত নিয়োজিত কৰিলে। সেই কামাণ্ডো বাহিনীয়ে ৰাইজক নিৰাপত্তা কি দিলে? নাই, কামাণ্ডোৰ বাহিনীসকল কামাণ্ডোৰ বাহিনী আহিলে, কামাণ্ডোৰ বাহিনীয়ে কিন্তু কামাণ্ডোৰ তেখেতসকলে ৰাস্তাইদি অহা যোৱা কৰে। এই ক্ষেত্ৰত এটা তেখেতসকলৰ সুপৰিকল্পনা নাই। সুপৰিকল্পনা নোহোৱাৰ কাৰণে যিসকল ইয়াতে ড্ৰাগছৰ বেহা চলি আছে, ইয়াতে ৰাতি যিকেইখন ডিমাপুৰলৈ গাড়ী যায়, এই গাড়ীকেইখনত যথেষ্ট অস্ত্ৰ সৰবৰাহ হয় বুলি আমাৰ ধাৰণা হৈছে। লগতে ইয়াত যিখিনি ড্ৰাগছৰ সৰবৰাহ হয় বুলি গাড়ীত আমাৰ ডিমাপুৰৰ গাড়ীত সন্দেহ হৈছে। আমাৰ যিখন ট্ৰেইন চলে সেই ট্ৰেইনখনতো যথেষ্ট চুৰ সিপিনৰ পৰা ৰাতি আহে, ৰাতি চুৰ কৰি আকৌ ট্ৰেইনত গুচি যায়। এনেধৰণৰ ঘটনাবিলাক কিন্তু ঢিঙত হৈ আছে। গতিকে আমি ঢিংবাসী হিচাপে যথেষ্ট লজ্জিত আৰু ঢিঙৰ মানুহ হিচাপে আমি সকলো ঢিঙৰ মানুহক ওলাই আহিব কৈছো। অসমৰ সকলো দল সংগঠনক এই ঢিঙৰ এই সমস্যাটোৰ মাত মাতিবৰ কাৰণে অনুৰোধ জনাইছো। বিৰোধী দলসমূহক সদনত এই বিষয়ে সুন্দৰকৈ তেখেতসকলৰ দাবী উপস্থাপন কৰিব দিছো আৰু চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছো। মই আপোনাৰ ওচৰলৈ আহিছো। বাৰে প্ৰতি যিসকল আচলতে এই যিটো গেং, এই গেংটোৱে নিৰ্যাতন চলাই আহিছে যুৱতী মহিলাৰ ওপৰত, কি ক'ব জ্যেষ্ঠ নাগৰিক হিচাপে? মই জ্যেষ্ঠ নাগৰিক হিচাপে এটা কথাই ক'ম, এতিয়া আমি ঢিং বজাৰৰ মেইন বজাৰত হুলস্থুল নকৰি আমি প্ৰশাসন ওচৰত গৈ পেলাই পুলিচ প্ৰশাসনক ঘেৰাও কৰিব লাগে। অনতি পলমে এই ছোৱালীজনী যোনে যিটো কাম কৰিছে সেই কামটোৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি গোটেই ৰাইজ গৈ পেলাই প্ৰশাসনক থানা ঘেৰাও কৰিব লাগে। তেতিয়াহে আমাৰ কাম হ'ব। ইয়াতে টিভিত বাইক দি পেলাই অ'ত ত'ত ঘূৰি থাকিলে আমাৰ কাম নহ'ব। কাৰণ এইটো এদিন দুদিন হ'ব, তাৰপিছত নাইকিয়া হৈ যাব। কাৰণ স্পেচবোৰ ধৰিব পৰা নাই এতিয়ালৈকে। ট্ৰেইনত আহে, ট্ৰেইনত কাম কৰি আকৌ ৰাতিপুৱা ট্ৰেইনত গুচি যায়, ধৰিব পৰা প্ৰশাসনৰ একো কাম নাইকিয়া। গতিকে মই অনুৰোধ জনাইছোঁ ঢিঙৰ ৰাইজক, আমি সকলোৱে গৈ পেলাই ঢিং থানা ঘেৰাও কৰিব লাগে। ঘেৰাও কৰি পেলাই তাৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে এনেধৰণৰ ঘটনা সংঘটিত হয়, ৰাইজ ওলাই আহে, দল সংগঠন ওলাই আহে, প্ৰতিবাদ সাব্যস্ত কৰে, ৰাজপথ অৱৰোধ কৰে, কিন্তু তাৰ পিছৰ পৰিস্থিতি কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত। ঠিকেই কৈছে। এদিন দুদিন কাৰণে এটা হেৰাছমেণ্ট দি থাকিব, ৰাইজ ওলাই আহিব, ৰাইজৰ প্ৰত্যেকৰে কাম থাকে। গতিকে আচল দোষীজন সাৰি যায়। কাৰণ প্ৰশাসনেহে মেইন বস্তু। প্ৰশাসন ঠিক থাকিলে এই যে ড্ৰাগছ মাফিয়া, জোৰা মাফিয়া, টি মাফিয়া, এই সকলোবিলাক বন্ধ হৈ যাব। গতিকে মই আকৌ অনুৰোধ জনাইছোঁ আপোনাৰ থ্ৰুদি যে সকলো মিলি পেলাই আমি ঢিং থানাও ঘেৰাও কৰিব লাগে, তেতিয়াহে আচল দোষীক ধৰিব পাৰিম। হয়, সকলো একগোট হোৱাৰ প্ৰয়োজন আছে। কাৰণ চাওক, ঢিঙত নিতৌ সংঘটিত হৈ আহিছে অপৰাধজনিত ঘটনা, আৰু অপৰাধজনিত ঘটনাৰ শীৰ্ষত এতিয়া ঢিং, বিশেষকৈ নগাঁও আৰক্ষীয়ে এই অপৰাধীক কিন্তু ৰক্ষণাবেক্ষণ দিয়াৰ ৰাইজে অভিযোগ উত্থাপিত কৰিছে। অন্য ব্যক্তি আছে, মই জানিবলৈ বিচাৰিম। কিন্তু কথাটো হ'ল কি, অনুৰূপ ঘটনা আমাৰ ঢিঙত আৰু এটা ঘটিছিলে। নিশ্চয় আপোনালোকে নিশ্চয় আছে, এতিয়া মাক দেউতাক এতিয়া লগত আছে। তেওঁলোকে এজাহাৰ দি থৈছে। বাচ্ছা এটা তেওঁলোকৰ হেৰি কৰিছিলে, একুজাৰ আছিলে, ধৰিব পৰা নাই, হেৰি দিছিলে। কিন্তু কথাটো হ'ল মাক দেউতাক আছে, বাচ্ছাটো আগতে ৰেপ হৈছিলে, এতিয়া পুলিচক এজাহাৰ দিছে, কিন্তু আজিলৈকে ধৰিব পৰা নাই। কালি যিটো সন্ধিয়াৰ সময়ত যিটো ঘটনা ঘটিছে, এইটো নৰকীয় ঘটনা। আমি উচিত দোষী জাতি ধৰ্ম ভাষা যিয়ে নহওক তেওঁলোকক এনকাউণ্টাৰ কৰাটো আমি বিচাৰোঁ। ৰাইজে যাতে কমিউনেল ইছ্যু কৰিব নালাগে। আমাৰ এটাই কথা হ'ল, দোষীক শাস্তি দিয়ক, লাগিলে সেই সন্ধিয়া পলাওতে গুলী মাৰক। আমাৰ এটাই কথা, উচিত শাস্তি পাব লাগিব। যিকোনো মুহূৰ্তত আমি যি দুজন ব্যক্তিক আজি ধৰিছে, সেই দুজন ব্যক্তি হয় নে নহয়, ছোৱালীজনীয়ে লাগিলে ফটো দিয়ক, ফটো দিতে যদি একুজাৰ হয়, তেতিয়াহ'লে আমি উচিত শাস্তি, মানে কঠোৰ শাস্তি বিচাৰিছোঁ। লাগিলে ফাষ্ট ট্ৰেক আদালতক ব্যৱস্থা কৰি তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড নহয়, আমি এনকাউণ্টাৰ বিচাৰিছোঁ। আমাৰ ঢিংবাসী ৰাইজৰ এইটোৱে আমাৰ অনুৰোধ, যাতে 21 দুজন এনকাউণ্টাৰ হয়। লগতে আমাৰ ঢিঙৰ মই আপোনাৰ ওচৰলৈ আহিছো যে কি ক'ব যে কামাণ্ডো বাহিনী ইয়াত নিয়োজিত কৰা হৈছিলে। কামাণ্ডো বাহিনী আছে বুলি কৈছিলে। দেওবাৰে এখন মিটিং হৈ গৈছিলে যে ঢিং অঞ্চলত ষ্টুডেণ্টৰ সুৰক্ষা দিব। আবেলি ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত, আবেলি 3 বজাৰ পৰা 7 বজাৰ ভিতৰত ঢিং KB স্কুলৰ অডিটৰিয়ামত এটা আলোচনা হৈছিলে যে 70জনীয়া যিটো কামাণ্ডো দলে তেওঁলোকে এনেকৈ পেট্ৰলিং মাৰিব। পেট্ৰলিংটো ফুটুকাৰ ফেন হ'ল। তাৰ বুলেবমৰ লাষ্টৰ দিনাখন মোৰ 21 ভাইটি এটা আছে আমাৰ ঘৰৰ ওচৰৰে, তেওঁৰ বাচ্ছাটো এনেকুৱা এটা ঘটনা ঘটিছে, সেইটো কিন্তু থাপিত হৈছে। তেওঁলোকে পুলিচ প্ৰশাসনক বাৰম্বাৰ অনুৰোধ দিছে, তেওঁৰ বাচ্ছাটোৰ এই ছেইম ঘটনা এই ঘটিছে, কিন্তু এতিয়ালৈকে পুলিচৰ প্ৰশাসনৰ কোনো নিলিপ্ত ভূমিকা পালন কৰিছে। তেওঁলোকক আমি অতি শীঘ্ৰে দুজন একিউজাৰক ধৰি আনি চিনাক্ত কৰি
তদন্ত কৰি উচিত শাস্তি দিয়ক, ৰাইজৰ মাজত মেলি দিয়ক, নহ'লে ৰাতি সন্ধিয়া সময়ত পলাব দিয়ক, পলাওঁতে যাতে ঠেঙত গুলি লাগে, আমি সেইটোৱে বিচাৰিছোঁ। চাওক, এই যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনা সংঘটিত হোৱাৰ পিছত যি আচলতে এই ব্যক্তি যিগৰাকী ব্যক্তি তেওঁ মন্তব্য আগবঢ়ালে যে এগৰাকী কণমানি শিশুৰ লগত এই যি নাৰকীয় ঘটনা সংঘটিত হ'ল, কিন্তু সঁচাকৈ কিন্তু চিন্তাৰ বিষয়। কাৰণ চাওক, আৰক্ষী থানাত ভুক্তভোগীয়ে ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে, তাৰপিছতো সম্পূৰ্ণ ঘটনা গাপ দিছে। নগাঁও আৰক্ষীয়ে কি কৰিছে? নগাঁও আৰক্ষীয়ে ঘটনা গাপ দিবৰ বাবে বৰ্তমান সময়ত কি 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 কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে? আপোনালোকে চিন্তা কৰক যে এগৰাকী কণমানিৰ লগত নাৰকীয় ঘটনা সংঘটিত হ'ল, ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিবলৈ গ'ল, কিন্তু সম্পূৰ্ণ ঘটনাটো কিন্তু গাপ দিলে। কি কৰিছে? তাৰপিছত যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল অতিকৈ ভয়ংকৰ। চাওক যে নাবালিকাগৰাকী টিউচনৰ পৰা আহি থকা অৱস্থাত নাবালিকাগৰাকী যেতিয়া টিউচনৰ পৰা আহি আছিলে সেই সময়ত তেওঁ সুৰক্ষিত হৈ কিন্তু ঘৰ নেপালেগৈ। তাৰপিছত যিটো ঘটনা সংঘটিত হ'ল অতিকৈ লজ্জাজনক। আৰু এতিয়া চাওক, ৰাইজ যথেষ্ট সময় যিমানে বৃদ্ধি পাইছে, ৰাইজ বৰ্তমান সময়ত উত্তেজিত হৈ পৰিছে, ৰাইজ ওলাই আহিছে, ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু চাওক যে ইয়াত কিন্তু আমি পৰিৱেশ দেখুৱাইছোঁ, কেমেৰা পাৰ্চন ডিউকে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব। চাওক, ৰাইজক কিন্তু সান্তনা দিবলৈ এতিয়া কিন্তু এই স্থানত কিন্তু আৰক্ষীৰ উচ্চপদস্থ এগৰাকীও বিষয়া ইয়াত উপস্থিত নাই। আপুনি কি ক'ব? নগাঁও আৰক্ষী কি ক'ব যে অপৰাধীৰ বিৰুদ্ধে তেওঁলোকে যি সময়ত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব লাগিছিলে, সেই সময়ত তেওঁলোকে অপৰাধীৰ ওচৰত আচলতে আত্মসমৰ্পণ কৰিছে নেকি? তেওঁলোকে একো কৰিব নোৱাৰে নেকি? যদি নোৱাৰে, ৰাইজে এটা বিচাৰিছে যে তেওঁলোকে চাৰেণ্ডাৰ কৰক, আৰক্ষীয়ে চাৰেণ্ডাৰ কৰক, ৰাইজে অপৰাধীক কৰায়ত্ব কৰিব। ৰাইজে বিচাৰিছে পাপৰি যে নগাঁও আৰক্ষীয়ে যদি অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰে, তেতিয়াহ'লে ৰাইজক তেওঁলোকে চাৰেণ্ডাৰ কৰিব লাগে, ৰাইজে অপৰাধীক কৰায়ত্ব কৰিব। আৰু অতিকৈ ডাঙৰ কথা, চাওক যে এই যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বে এটি কণমানিৰ লগত নৰপিশাচে এই যি অপকৰ্ম সংঘটিত কৰিলে, আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিলে, তাৰ পিছতো নগাঁও আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিলে। কিমান লজ্জাজনক হ'ব পাৰে, কিমান নিৰ্লজ্জ হ'ব পাৰে আৰক্ষী, আপুনি চিন্তা কৰক। অপৰাধীৰ সন্মুখত আৰক্ষীয়ে কেনেদৰে নতশিৰ কৰিছে তাৰ এখন স্পষ্ট ছবি আজিৰ দিনটোত আমি ঢিঙৰ পৰা আপোনালোকক জনাই আছো। প্ৰাঞ্জল বৰা, আপোনাকো এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠ সামগ্ৰী বিমল ভূষণ মহন্তকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সমগ্ৰ ঘটনাক লৈ এতিয়া চৌদিশে প্ৰতিবাদ হোৱা দেখিবলৈ পোৱা গৈছে, প্ৰতিক্ৰিয়া অব্যাহত আছে। কালি নিশাৰ ভাগত এইখন এম্বুলেন্সেৰে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা সেই কিশোৰীগৰাকীক যিহেতুকৈ লৈ যোৱা হৈছিল, স্বাস্থ্যৰ অৱস্থা সামান্য উন্নত হৈছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। আৰু 10 বাজিবলৈ বৰ বেছি সময় নাই, পুনৰবাৰ সেই কিশোৰীগৰাকীৰ বাক্য সংগ্ৰহ কৰিব আৰক্ষীয়ে। ইতিমধ্যে দুজনক বা দুটা পাখণ্ডক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে, আৰক্ষীয়ে তদন্ত আগবঢ়াই লৈ গৈছে। গতিকে 3 পাখণ্ডৰ কামনাৰ বলি হ'বলগীয়া হৈছিল সেই কিশোৰীগৰাকী। আৰু অধিক তথ্য আছে এই সমগ্ৰ ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে, তেওঁলোকৰ মন্তব্য আমি আগবঢ়াম। তাৰ পূৰ্বে এটা বিৰতি লৈছোঁ। ইতিমধ্যে আন কেইবাগৰাকীও সংগঠনৰ নেতা এই মুহূৰ্তত ঢিঙলৈ ৰাওনা হৈছে বুলি খবৰ আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।